অহা 23 এপ্ৰিলৰ পৰা 29 এপ্ৰিললৈকে 12 ছিনিয়ৰ নেশ্যনেল ৰাগবী চেম্পিয়নশ্বিপ গুৱাহাটীৰ সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আৰু এই ৰাগবী প্ৰতিযোগিতাখনত ভাৰতবৰ্ষৰ 24খন ৰাজ্যই অংশগ্ৰহণ কৰিব আৰু ইয়াতে মহিলা পুৰুষ উভয়ৰে প্ৰায় 600 খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। এই খেলুৱৈসকলক থকা মেলাৰ সকলোখিনি সুবিধা আমি ইতিমধ্যে সাজু কৰিছোঁ। খোৱা মেলাৰ ক্ষেত্ৰতো আমি গোটেইখিনি প্ৰস্তুতি সম্পূৰ্ণ কৰিছোঁ আৰু মই ভাবোঁ যে ছিনিয়ৰ ৰাগবী চেম্পিয়নশ্বিপ আমাৰ উত্তৰ পূৰ্বাঞ্চলত এই প্ৰথমবাৰৰ বাবে আমাৰ গুৱাহাটীত অনুষ্ঠিত হ'ব। মই আশা ৰাখিছোঁ যে এই খেলৰ জৰিয়তে আমাৰ ৰাগবী খেলে উত্তৰ পূৰ্বাঞ্চল অসমতে নহয় উত্তৰ পূৰ্বাঞ্চলত এক গুৰুত্বপূৰ্ণ ভূমিকা নিশ্চয় গ্ৰহণ কৰিব আৰু আমি ৰাগবী খেলৰ বাবে ইতিমধ্যে অসম ৰাগবী এছ'চিয়েশ্যনে বিভিন্ন পৰিকল্পনা হাতত লৈছোঁ আৰু ৰাগবী ইণ্ডিয়াৰ সহায় সহযোগিতাত আমি সেই পৰিকল্পনাসমূহ অনাগত দিনত বাস্তৱত ৰূপায়িত কৰাৰ ক্ষেত্ৰত আমি নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিম আৰু 29 তাৰিখে আমাৰ ক্লজিং চেৰেমনি অনুষ্ঠিত হ'ব আৰু সেই ক্লজিং চেৰেমনিত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অসম চৰকাৰ ক্ৰীড়া কল্যাণ বিভাগ যুৱ কল্যাণ বিভাগৰ ফালৰ পৰা সহায় সহযোগিতা কৰিছে আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বলিষ্ঠ নেতৃত্বত আচলতে অসমখন বা ভাৰতবৰ্ষৰ ভিতৰতে ক্ৰীড়াৰ ক্ষেত্ৰখনত এটা হাব হ'বলৈ গৈ আছে বুলি ক'ব লাগিব। আপোনালোকে দেখিছে ইণ্টাৰনেশ্যনেল লেভেলত বহু মেটছ ইয়াত অনুষ্ঠিত হৈছে, বিভিন্ন খেলবিলাক অনুষ্ঠিত হৈ আছে আৰু আচলতে ভাৰতবৰ্ষৰ ভিতৰতে নৰ্থ ইষ্টটোক টাৰ্গেট কৰি লৈ অসমৰ গুৱাহাটীখন এটা ক্ৰীড়াৰ হাব হ'বলৈ গৈ আছে। গতিকে সেই ক্ষেত্ৰত আমি মাননীয় মুখ্যমন্ত্ৰীজনৰ বলিষ্ঠ পদক্ষেপত আমি প্ৰশংসা কৰিব লাগিব আৰু ইতিমধ্যে দেখিছে ইণ্টাৰনেশ্যনেল লেভেলতো টেষ্ট মেচ অনুষ্ঠিত হ'বলৈ গৈ আছে। সেইটো আচলতে উঠি অহা প্ৰজন্মৰ কাৰণে এটা ভাল খবৰ বুলি ক'ব লাগিব। উঠি অহা প্ৰজন্ম ক্ৰীড়াৰ ক্ষেত্ৰখনত বা আপোনাৰ ক্ৰিকেটেই হওক বা ৰাগবীয়ে হওক, আজি দেখিছে ৰাগবীৰ নেশ্যনেল পৰ্যায়ৰ বা নেশ্যনেল যি ট্ৰেইনাৰে আচলতে অসম টীমটোক আজি ট্ৰেইনিং কৰি আছে। যোৱা কিছুদিনৰ পৰা নেহেৰু ষ্টেডিয়ামত আমাৰ প্ৰেক্টিচ চলি আছে। আপোনালোকক আমি অনুগ্ৰহ কৰিম যাতে আপোনালোকে তাতো গৈ কেনেধৰণে প্ৰস্তুতি কৰি আছে অসম দলে এবাৰ চাব আৰু লগতে এই যি ৰাষ্ট্ৰীয় 12 নেশ্যনেল ৰাগবীৰ চেম্পিয়নশ্বিপ 7 চেম্পিয়নশ্বিপ আপোনালোকৰ সহায় সহযোগিতা অসমবাসীৰ সহায় সহযোগিতা কামনা কৰিলোঁ।